সদায় এনেকৈ মানুহে এই ৰাইজক এইখিনি ৰাইজক খুৱাই থাকিব নোৱাৰে, সদায় এনেকৈ ৰিলিফ দি থাকিব নোৱাৰে, সেইটো সম্ভৱ নহয়। তেখেতসকলৰ স্থায়ী সমাধান ব্যৱস্থা কৰিব লাগে, তেওঁলোকক চৰকাৰে ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰিব লাগে, পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকৰ ঘৰ দুৱাৰ যি উটি গ'ল ভাঙি গ'ল সেইবিলাক পুনৰ বনাই চৰকাৰে এটা ইয়াৰ স্থায়ী সমাধান কৰিব লাগে, নাম্বাৰ 1। আৰু 2 নম্বৰ কথাটো হৈছে আমি চৰকাৰক দাবী কৰিছোঁ এটা উচ্চ পৰ্যায়ৰ তদন্ত চৰকাৰে গঠন কৰক। সেই তদন্তত নদী বিশেষজ্ঞ থাকিব, টেকন'ক্ৰেট থাকিব, ইঞ্জিনিয়াৰ থাকিব, IIT প্ৰফেচৰ থাকিব, জিঅ'লজিষ্ট থাকিব, লিগেল এক্সপাৰ্ট থাকিব, বিভিন্ন ধৰণৰ সকলোকে বিশেষজ্ঞসকলক লৈ ইয়াৰ উৎস কি, কাৰণ কথাটো হৈছে কি এইবাৰ হৈ গ'ল, কালিলৈ যে নহ'ব, অহাবাৰ যে নহ'ব তাৰ কি গেৰাণ্টি আছে? কাৰণ শিৱসাগৰত কোনো ব্ৰহ্মপুত্ৰ নদীৰ পানী নহয়, ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীৰ বানপানী নাই হোৱা শিৱসাগৰত, আৰু তাত বানপানী হোৱাই নাছিলে। এইটো হৈছে মানুহে সৃষ্টি কৰা। গতিকে এই খনন যদি বন্ধ নকৰে আৰু এই মাইনিঙৰ ওপৰত যদি চৰকাৰে এটা যদি অতি স্পষ্ট পলিচি ঘোষণা নকৰে, তেতিয়াহ'লে আৰু বিভিন্ন ঠাইতো এনেকৈ মাইনিং চলি আছে, ইলিগেল মাইনিং চলি আছে, চিণ্ডিকেট চলি আছে, সেইবিলাক ঠাইতো শিৱসাগৰৰ নিচিনা ঘটনাৰ পুনৰাবৃত্তি হ'ব। গতিকে আমি এই বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলক লৈ মুখ্যমন্ত্ৰীয়ে এখন তদন্ত কমিটি গঠন কৰক। প্ৰথম কি উৎস, কি কাৰণে এইটো হ'বলৈ পালে, কিয় হ'বলৈ পালে, আৰু ভৱিষ্যতে ইয়াক কেনেকৈ নোহোৱা কৰিব পাৰি, ভৱিষ্যতে কেনেকৈ ইয়াক আন ঠাইতো এনেকুৱা দুৰ্যোগ যাতে বিয়পি নপৰে তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগে। আমি তাৰ কাৰণে দাবী কৰিছোঁ। জৰীপটো আগতেও হয় বা চব চৰকাৰে কৰে, জৰীপ কৰে, কিন্তু জৰীপ ইজ দি নট দি চলিউশ্যন। আমাৰ কথা হ'ল জৰীপ ইজ দি নট দি চলিউশ্যন, কাৰণ তাত মুখ্যমন্ত্ৰী নিজেও গৈছে, তেখেতেও দেখিছে বহুত মানুহৰ মাটি বাৰী ফিনিছ, পলস পেলাই ঘৰ ফিনিছ, সেইবিলাক মানুহক আজি 1 লাখ টকা দিলে, 5 লাখ টকা দিলে তেওঁলোকৰ কোনো সমস্যা সমাধান নহয়। 5 লাখ টকাৰে তেওঁলোকে একো সমস্যা সমাধান কৰিব নোৱাৰে। গতিকে অকল জৰীপটো কৰি হাঁহ কুকুৰা গৰু কেইটা মৰিছে তাৰ ক্ষতিপূৰণটো দিলেই পৰ্যাপ্ত নহয়। আমি সেইকাৰণে সেই মানুহখিনিক আমি স্থায়ী, ঠিক আছে, মানুহখিনিক হয়তো আগৰ দৰে RCC ঘৰ বনাই দিব নোৱাৰিব পাৰে, আগৰ দৰে তেওঁলোকক সকলো দিব নোৱাৰিব পাৰে, অল ৰাইট, কিন্তু মানুহখিনিক এনেকুৱা এটা সংস্থাপন দিয়ক যাতে তেওঁলোকে নিজে উপাৰ্জন কৰি সেই তেওঁলোকৰ সকলোবিলাক শেষ হোৱা যাতে পুনৰ তেওঁলোকে ঘূৰাই আনিব পাৰে, তাৰ এটা ব্যৱস্থা কৰি এইটো চৰকাৰৰ দায়িত্ব। গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী এনেকুৱা প্ৰলয়ংকাৰী বানত, যিটো বান গোটেই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, এনেকুৱা প্ৰলয়ংকাৰী অৱস্থাত অসমলৈ, শিৱসাগৰলৈ প্ৰধানমন্ত্ৰীক আনিব নোৱাৰাটো আৰু গৃহমন্ত্ৰীক তেওঁ আনিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ এটা চূড়ান্ত ব্যৰ্থতা বুলি আমি কৈছোঁ।